নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ সুদাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰত 993 টকাকৈ বৃদ্ধি পাইছে আৰু ইয়াৰ পিছতে প্ৰতিটো চিলিণ্ডাৰৰ দাম 3000 টকা পাৰ হৈছে। আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হৈছে এই নতুন নিৰিখ। জনতাৰ মূৰত মাধমাৰ সুদাই পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। দেশজুৰি বৃদ্ধি পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰত 993 টকাকৈ বৃদ্ধি পাইছে। আজিৰ পৰা দেশজুৰি কাৰ্যকৰী হৈছে এই নতুন নিৰিখ আৰু দিল্লীকে ধৰি বহু ঠাইত এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ দামে পাৰ কৰিলে 3000 টকাৰ ঘৰ। অৱশ্যে সাল সলনি ঘটা নাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামত। পৰৱৰ্তী খবৰ, অৱশেষত জামিন লাভ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে পৱন খেৰাৰ জামিন। মুখ্যমন্ত্ৰীৰ পত্নীয়ে দাখিল কৰিছিল পৱন খেৰাৰ বিৰুদ্ধে এজাহাৰ। অৱশেষত জামিন লাভ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে পৱন খেৰাৰ জামিন। ন্যায়াধীশ JK মহেশ্বৰী আৰু অতুল চান্দোৰকাৰৰ আদালতৰ এই ৰায়দান। পৱন খেৰাৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে। পূৰ্বে গুৱাহাটী হাইকোৰ্টে নাকচ কৰিছিল পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল কংগ্ৰেছ নেতাজনে। ৰিণিকী ভূঞা শৰ্মাৰ কেইবাখনো দেশৰ পাছপৰ্ট থকাৰ অভিযোগ কৰিছিল পৱন খেৰাই আৰু ইয়াৰ পিছতে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ তৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। আৰু এই সন্দৰ্ভত 10 এপ্ৰিলত তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল পৱন খেৰাৰ জামিন আবেদন আৰু 15 এপ্ৰিলত উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছিল তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু অসমত পঞ্জীয়নভুক্ত গোচৰত বহিঃৰাজ্যৰ ন্যায়ালয়ে জামিন দিয়াৰ বিৰোধিতা কৰিছিল আৰু তাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও জামিন আবেদন খাৰিজ কৰিছিল গুৱাহাটী হাইকোৰ্টে। আৰু অৱশেষত সুপ্ৰিম কোৰ্টে জামিন দিলে কংগ্ৰেছ নেতা পৱন খেৰাক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, অসমতো হ'ব পাৰে বানপানী সদৃশ পৰিৱেশ। আগন্তুক 4 মে পৰ্যন্ত অসম তথা উত্তৰ পূবত হ'ব প্ৰবল বৃষ্টিপাত। এই সন্দৰ্ভত কেন্দ্ৰীয় জল আয়োগৰ বিশেষ সতৰ্কতা জাৰি। এই সময়ছোৱাত বৃদ্ধি পাব পাৰে ব্ৰহ্মপুত্ৰ বৰাক নদীৰ জলপৃষ্ঠ। এই সন্দৰ্ভত ৰাজ্যৰ 7খনকৈ জিলাত জাৰি কৰা হৈছে সতৰ্কতা জাৰি কৰা হৈছে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, গোৱালপাৰা, লগতে ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে EVM টেম্পাৰিং কৰাৰ অভিযোগ। গোটেই নিশা ষ্ট্ৰং ৰুমত বহি থাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে EVM টেম্পাৰিং কৰাৰ অভিযোগ। গোটেই নিশা ষ্ট্ৰং ৰুমত বহি থাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে উত্তপ্ত পশ্চিমবংগ। ষ্ট্ৰং ৰুমত বিজেপিয়ে খেলিমেলি কৰাৰ অভিযোগ। শখাৱত মেমৰিয়েল স্কুলত মাজ নিশালৈকে বহি থাকিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এয়া মহাৰাষ্ট্ৰ বা দিল্লী নহয়, এয়া পশ্চিমবংগ। ইয়াত কোনো ষড়যন্ত্ৰ নচলিব, এই মন্তব্য মমতা বেনাৰ্জীৰ। ষ্ট্ৰং ৰুমৰ পৰা ওলাই আহি এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। আৰু লগতে কেন্দ্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীয়ে মমতা বেনাৰ্জীক প্ৰৱেশত বাধা দিয়াৰ অভিযোগ। গণতন্ত্ৰক লৈ নিৰ্বাচন আয়োগে হেতালি খেলাৰ অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ। তৃণমূল কংগ্ৰেছৰ অভিযোগক নাকচ কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই।
আৰু ইপিনে তৃণমূল কংগ্ৰেছৰ অভিযোগক নাকচ কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই। সকলো ইভিএম সুৰক্ষিত হৈ আছে বুলি মন্তব্য ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ। পৰৱৰ্তী খবৰ, ভয়ংকৰ বজ্ৰপাতত ৰাজ্যত শোকাবহ ঘটনা। একে পৰিয়ালৰ 2জন সদস্যৰ মৃত্যু, লগতে আহত 3জন। এই ঘটনাৰ পিছতে ৰাজ্যজুৰি শোকৰ ছাঁ। ভয়ংকৰ বজ্ৰপাতত ৰাজ্যত শোকাবহ ঘটনা। একে পৰিয়ালৰ চিৰাজুল হক আৰু শহীদ আলী প্ৰমাণিকৰ শোকাবহ মৃত্যু। মৰণা মাৰি থাকোঁতে বজ্ৰ পৰে এই লোককেইজনৰ ওপৰত। এই সময়ছোৱাত এটা পশুধনৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আন 3জনকৈ লোক। বৰষুণৰ সময়ত একে পৰিয়ালৰ 5 সদস্যই গছৰ তলত আশ্ৰয় লৈ আছিল আৰু এই সময়ছোৱাতে বজ্ৰপাত পৰে এওঁলোকৰ ওপৰত। আহত হৈছে একাব্বৰ মণ্ডল, শাহিন প্ৰামাণিক, চাহিদা বিবি। আটাইকে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। একে পৰিয়ালৰ 2 সদস্যৰ কৰুণ ঘটনাৰ পিছতে এতিয়া কান্দনৰ ৰোল। কোকৰাঝাৰৰ ফকিৰা গ্ৰামৰ নামাপাৰাত সংঘটিত হৈছে এই শোকাবহ ঘটনা। পৰৱৰ্তী খবৰ, দেশত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কয় যে মই আগতেই কৈছিলোঁ যে নিৰ্বাচনৰ পিছত মূল্য বৃদ্ধিৰ উত্তাপ আহিব। প্ৰথমে গেছৰ ওপৰত ষ্ট্ৰাইক, পৰৱৰ্তী সময়ত পেট্ৰল ডিজেলৰ ওপৰত ষ্ট্ৰাইক, অৰ্থাৎ অতি শীঘ্ৰে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাব। একেদিনাই বাণিজ্যিক চিলিণ্ডাৰৰ 993 টকা বৃদ্ধিক নিৰ্বাচনী বিল আখ্যা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইজৰাইলৰ নাগৰিকক ভয়ংকৰ শাস্তি বিহিলে ইৰাণে। যুদ্ধৰ মাজতে 21জনৰ প্ৰাণ ল'লে ইৰাণে। বিচাৰৰ সুযোগ নিদিয়াকৈ খৰখেদাকৈ লোককেইজনক বিহিলে শাস্তি। ইজৰাইলৰ নাগৰিকক এইবাৰ ভয়ংকৰ শাস্তি বিহিলে ইৰাণে। যুদ্ধৰ মাজতে 21জনক প্ৰাণদণ্ড বিহিলে ইৰাণ চৰকাৰে। ইয়াৰে মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা দুজন ইজৰাইলী নাগৰিক। বিচাৰৰ সুযোগ নিদিয়াকৈ খৰখেদাকৈ লোককেইজনক মৃত্যুদণ্ড বিহিলে ইৰাণে। মৃত্যুদণ্ড লাভ কৰা 9জনে চলিত বৰ্ষত ইৰাণত হোৱা প্ৰতিবাদত অংশ লৈছিল। বাকীসকলৰ বিৰুদ্ধে শত্ৰুৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগ উত্থাপন হৈছিল আৰু দেশদ্ৰোহিতাৰ অভিযোগত ইৰাণে 4,000ৰো অধিক লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। 28 ফেব্ৰুৱাৰীৰ পৰা এই পৰ্যন্ত 4,000 লোকক গ্ৰেপ্তাৰ কৰিছে ইৰাণ প্ৰশাসনে আৰু তেওঁলোকৰ বিৰুদ্ধে চৰিয়া আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব জ্ঞানহীন মন্তব্য। এই সন্দৰ্ভত ঢাকাৰ ভাৰতীয় ৰাষ্ট্ৰদূতক তলব বাংলাদেশৰ তাৰিক চৰকাৰৰ। অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব জ্ঞানহীন মন্তব্যত লজ্জানত হৈ পৰিছে ভাৰত। হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত বাংলাদেশৰ তাৰিক ৰহমান চৰকাৰে ঢাকাৰ ভাৰপ্ৰাপ্ত ভাৰতীয় উচ্চায়ুক্ত পৱন বাধেক তলব কৰিছে। বৃহস্পতিবাৰে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে পৱন বাধেক চমন কৰে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান দক্ষিণ এছিয়া ইছৰাত জাহানে ঢাকাৰ ভাৰপ্ৰাপ্ত ভাৰতীয় উচ্চায়ুক্তক ঢাকাৰ স্থিতি অৱগত কৰে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সংবাদ মাধ্যমত বাংলাদেশ বিৰোধী মন্তব্য কৰিছিল। এক সাক্ষাৎকাৰত তেওঁ কৈছিল, আমি সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে মহম্মদ ইউনুছৰ সময়ত যি পৰিস্থিতি আছিল সেয়াই যেন থাকে। ভাৰত বাংলাদেশৰ সম্পৰ্ক যাতে উন্নত নহয়। পুছবেকৰ বিষয়টো উত্থাপন কৰি হিমন্তই কয় যে ৰাতিৰ আন্ধাৰত বাংলাদেশৰ পৰা ভাৰতলৈ পুছবেক কৰা হয়। গেৰুৱা নেতাগৰাকীৰ এনে দায়িত্বহীন মন্তব্যত ঢাকা অত্যন্ত ক্ষুব্ধ। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ইছৰাত জাহানে এই বিষয়ত ভাৰপ্ৰাপ্ত ভাৰতীয় উচ্চায়ুক্ত পৱন বাধেক মতাই নি নিজৰ স্থিতি প্ৰকাশ কৰে। সূত্ৰ অনুসৰি বাংলাদেশে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক বাংলাদেশ ভাৰতৰ সম্পৰ্কক অপমান কৰা বুলি অভিহিত কৰিছে। লগতে বিষয়টোক লৈ তীব্ৰ অসন্তুষ্টিও প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, 1 মে 2026 পৰা সলনি হৈছে সমগ্ৰ দেশৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত।
1 মে'ৰ পৰা সলনি হৈছে এটিএমৰ পৰা টকা উলিওৱাৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম। আৰু এই নিয়মসমূহে আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব চাওঁ আহক। আজিৰে পৰা সাধাৰণ মানুহৰ লগত জড়িত বহু নিয়ম সলনি হৈছে। 2026 চনৰ 1 মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশজুৰি বাণিজ্যিক আৰু সৰু দুয়োটা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। তদুপৰি LPG ডেলিভাৰী সম্পৰ্কীয় নিয়মবোৰো সলনি হৈছে। আজিৰ পৰা অৰ্থাৎ 1 মে'ৰ পৰা আপোনাৰ আৰ্থিক স্বাস্থ্যত প্ৰভাৱ পেলাব পৰা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহৰ বিষয়ে জানো আহক। কি নিয়ম পৰিৱৰ্তন হৈছে চাওঁ আহক। এইবোৰেই হৈছে ডাঙৰ পৰিৱৰ্তন। প্ৰথমটো হৈছে গেছ ডেলিভাৰীৰ বাবে প্ৰয়োজন হ'ব OTP। ৰন্ধন গেছৰ বুকিং আৰু ডেলিভাৰীক লৈ আহি গ'ল নতুন নিয়ম। আজিৰ পৰা OTP নোহোৱাকৈ নাপাব চিলিণ্ডাৰ। চিলিণ্ডাৰৰ কলা বজাৰ নাইকিয়া কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু তাৰ পিছৰ নিয়মটো হৈছে LPG চিলিণ্ডাৰৰ মূল্য। মাহৰ আৰম্ভণিতে বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি। 19 কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য প্ৰায় 993 টকা বৃদ্ধি কৰা হৈছে। প্ৰায় 1000 টকা বৃদ্ধি পাইছে। অৱশ্য 14.2 কেজিৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়াও বৃদ্ধি হোৱা নাই। কিন্তু হোটেল আৰু ৰেষ্টুৰেণ্টৰ বাবে গেছৰ দাম বেছি হোৱাৰ বাবে বাহিৰত খাদ্য গ্ৰহণ কৰাটো এতিয়াৰ পৰা অধিক ব্যয়বহুল হ'ব। তাৰ পিছৰ নিয়মটো হৈছে এটিএমৰ পৰা ধন উলিওৱাৰ নিয়মৰ পৰিৱৰ্তন হৈছে। এতিয়াৰ পৰা আপুনি মানিব লাগিব কেইবাটাও নিয়ম বা কিছুমান নীতি নিৰ্দেশনা মানি চলিব লাগিব। এতিয়া কঠোৰ হৈছে এটিএম ব্যৱহাৰৰ নিয়ম। বিনামূলীয়া লেনদেনৰ অনুমতি প্ৰতি মাহে নিৰ্দিষ্ট সংখ্যক বাৰলৈকেহে, যেনে 5 বাৰ বা 3 বাৰ। ইয়াৰ পিছত প্ৰতিটো ট্ৰেঞ্জেকশ্যনৰ বাবে আপুনি 23 টকাকৈ দিব লাগিব। যদি কোনো লেনদেন কম বেলেন্সৰ বাবে বিফল হয় তেন্তে প্ৰায় 25 টকা চাৰ্জ প্ৰযোজ্য হ'ব। প্ৰতিটো ট্ৰেঞ্জেকশ্যনত আপুনি 25 টকা চাৰ্জ দিব লাগিব বেংকক। তাৰ পিছৰ নিয়মটো হৈছে UPI পেমেণ্টত সুৰক্ষা বৃদ্ধি। এতিয়া UPI ব্যৱহাৰ কৰি পেমেণ্ট কৰাটো অতি সুৰক্ষিত হ'ব। কেৱল পিন এটা দিলেই আৰু যথেষ্ট নহ'ব। অতিৰিক্ত পৰীক্ষণ যেনে বায়োমেট্ৰিক্সৰ প্ৰয়োজন হ'ব পাৰে। ইয়াৰ দ্বাৰা অনলাইন প্ৰবঞ্চনা হ্ৰাস কৰাত সহায়ক হ'ব। তাৰ পিছৰ নিয়মটো হৈছে জেট ইন্ধনৰ ওপৰত শুল্ক, চমুকৈ ATF। বিমান ইন্ধন অৰ্থাৎ ATFৰ ৰপ্তানিৰ ওপৰত চৰকাৰে প্ৰতি লিটাৰত 33 টকাৰ শুল্ক নিৰ্ধাৰণ কৰিছে। সৌভাগ্যক্ৰমে ঘৰুৱা বিমানৰ বাবে ATFৰ মূল্য বৃদ্ধি হোৱা নাই, যাৰ ফলত আপাততঃ বিমান ভাড়া সুস্থিৰ হৈ থাকিব পাৰে। তাৰ পিছৰ নিয়মটো হৈছে অনলাইন গেমিঙক লৈ। অনলাইন গেমিঙৰ বাবে এতিয়া কঠোৰ নিয়ম প্ৰযোজ্য হ'ব। খেলক 3টা ভাগত ভাগ কৰা হয়: টকাৰ খেল, সামাজিক খেল আৰু স্পৰ্টছ। যিবোৰ খেলত ধন জড়িত হৈ থাকে সেইবোৰ খেলত পঞ্জীয়নৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰা হ'ব। আৰু তাৰ পিছৰ অৰ্থাৎ শেষৰ নিয়মটো হৈছে ক্ৰেডিট কাৰ্ডৰ সুবিধা হ্ৰাস পাইছে। আজিৰ পৰা বহু বেংকে ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি কৰিছে। এতিয়া আপুনি আপোনাৰ বিদ্যুতৰ বিল বা ভাড়া পৰিশোধ কৰাৰ বাবে কম পুৰস্কাৰ পইণ্ট লাভ কৰিব, বা কিছুমান ক্ষেত্ৰত আপুনি অতিৰিক্ত চাৰ্জ দিব লাগিব। এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈছে 1 মে' 2026 পৰা।